সামনেই অসম বিধানসভা নির্বাচন। বাজারহাট থেকে শুরু করে চায়ের দোকান সর্বত্রই ভোট নিয়ে চর্চা। এনকেটিভির প্রতিনিধি এদিন ঘুরে দেখলেন মরিয়নি। গত 5 বছর ধরে মরিয়ানির বিধায়ক রূপজ্যোতি কুর্মী চা অধ্যুষিত এই কেন্দ্রের মানুষ বিজেপির শাসনে কতটা সন্তুষ্ট এবং আগামী নির্বাচন নিয়ে কি বলছেন তারা, আসুন শুনে নেওয়া যাক। আচলতে মৰিয়নি সমষ্টিৰ ৰাইজে বিচাৰিছে কি? মোৰ সৈতে উপস্থিত আছে এজন সচেতন নাগৰিক আৰু মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম। হয়, কি ক'ব মৰিয়নিৰ ৰাজনৈতিক প্ৰেক্ষাপটটো আচলতে আপুনি কেনেধৰণে দেখিছে? প্ৰত্যেকখন চৰকাৰে উন্নয়নত ঢোল বজায়। আজি 25টা বছৰ এজন জনপ্ৰতিনিধি থাকিলে, তেখেতৰ দিনত মৰিয়নিত ক'ৰবাত এখন কাৰিকৰী বিদ্যালয় হ'ল নেকি? প্ৰতিষ্ঠা হ'ল নেকি চাওক। মৰিয়নিৰ চিকিৎসা বিভাগ বা জনসাধাৰণে চিকিৎসাৰ ক্ষেত্ৰত কেনেকুৱা জ্বলা যন্ত্ৰণা ভুগিবলগীয়া হৈছে মই নক'লেও মোতকৈ আপোনালোক বেছি জ্ঞাত। বিশ্বৰ মানদণ্ডৰ এজন নেতা অসমত থকাৰ পিছত, এজন মুখ্যমন্ত্ৰী থকাৰ পিছত তেখেতৰ চিন্তা চৰ্চা আজি দেখি চিন্তা কৰিবলগীয়া হৈছে। এইটো ধাৰণীৰ কথা আমি নকওঁ, আমি খালি এটা কথাই জানো, আমাৰ সৰ্বসাধাৰণ জনসাধাৰণৰ সুবিধা হোৱাকৈ চৰকাৰে কি কৰিলে আমাক সেইটো লাগে। নিৰ্বাচন মানে এতিয়া চাবলৈ গ'লেতো ওৱান চাইডেড আছে। আমি মানে এনেই যি মানে অপজিশ্যন একো একশ্যন লোৱা যেন আমি দেখা নাই। আৰু যি চৰকাৰে আমাৰ বৰ্তমান কাম কৰি আছে, কাম ঠিকেই কৰি আছে, কিন্তু বহুতখিনি স্কিপ কৰি দিছে। যেনেকৈ মানে আমাৰ বাগান এৰিয়াৰ মানে এডুকেশ্যন ক্ষেত্ৰত আৰু স্বাস্থ্য ক্ষেত্ৰত তেনেকৈ মানে আমি বহুত আমাৰ মানুহৰ মানে স্বাস্থ্য ক্ষেত্ৰত ইমানেই দুৰ্বল যে আমাৰ মানে বাগানত যি আছে এইটো বেছিক আছে, কিন্তু ডাঙৰ কিবা এটা বেমাৰ হ'লে মানে আমি একো উপায়হীন হৈ যাওঁ। বিধায়ক মহোদয়তো কামটো ভালেই কৰিছে, কিন্তু আমাৰ গাঁৱত যে পানীৰ ব্যৱস্থা একদম নাই। পানী আমাৰ বহুত দিগদাৰ হয়। পিছফালেই আছে আমাৰ পুখুৰীটো, ইমান লেতেৰা পানী আমি খাওঁ। তো আমাক মানে পানীটো লাগিছিলে। ইয়াত বনাইছিলে ফিল্টাৰ, জানো ক'ত বনাইছে, পানী দুদিনমান দিলে আৰু খতম বন্ধ। আমাৰ মৰিয়নি সমষ্টিক যদি আমি কওঁ, আমাৰ মৰিয়নি সমষ্টিত যি ধৰণে উন্নয়নৰ কাম হ'ব লাগে, মাথো মানে আপোনাৰ বাহ্যিক পৰিৱৰ্তনে তেওঁলোকে কৰি দেখুৱাইছে, কিন্তু আভ্যন্তৰীণ পৰিৱৰ্তন যেনেকৈ হ'ব লাগিছিলে আমাৰ মৰিয়নি সমষ্টিত, যেনেকৈ আমাৰ চাহ বাগিচাৰে শিক্ষা হওক বা বিভিন্ন যি ভিতৰুৱা গাঁও আছে, সেই গাঁওবিলাকত যেনেকৈ শিক্ষাৰ আমি ডেভেলপমেণ্ট কৰাব লাগিছিলে, আমাৰ যি এতিয়া সমষ্টিৰ MLA আছে, আমি কিন্তু তেওঁক এনেধৰণে কাম কৰা দেখা পোৱা নাই। আৰু আগন্তুক যি বিধানসভা নিৰ্বাচন আছে, তাত আমি এজন শিক্ষিত আৰু যিয়ে নেকি একদম সঁচা অৰ্থত নিস্বাৰ্থভাৱে ৰাইজৰ হৈ কাম কৰিব, ৰাইজৰ দুখক নিজৰ দুখ হিচাপে কৈ সমাধান কৰিব, এনেকৈ প্ৰাৰ্থীয়ে এইবাৰ আমি 26ৰ বিধানসভা ইলেকশ্যনত বিচাৰিছোঁ আমাৰ মৰিয়নি সমষ্টিত।